এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই মই কনক দাসে লৈ আহিছোঁ বিহুৰ কৰ্মশালাৰ এক প্ৰতিবেদন। মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঘিলাধাৰী এই স্থানত আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম। আচলতে ইয়াৰ যি দুজনমান ব্যক্তি আচলতে সচেতন ব্যক্তিয়ে এই অনুষ্ঠান ভাগ ইয়াত আয়োজন কৰিছে আৰু যি গ্ৰাম্য অঞ্চলৰ আচলতে যি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক উলিয়াই আনি আচলতে এখন মঞ্চ দিয়াৰ হেঁপাহ কৰিছে। মই এটা কথা জনাই আছোঁ যে আনন্দ উল্লাহৰ মাজতে ৰাজ্যখনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই ইয়াৰ পৰিৱেশ দেখুৱাম, মই ইয়াৰ কণ কণ এই মইনামাইনী ছাত্ৰীসকলৰ দেখুৱাম। ইয়াৰ পৰিৱেশ মই ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম। ইয়াত আচলতে এটা কথা ক'ব লাগিব, যদি আপুনি চায় তেতিয়াহ'লে দেখিব যে কণ কণ মইনামাইনী হয়তো আচলতে কি ধুনীয়াকৈ যি বিহুৰ আচলতে তেখেতলোকৰ যি নৃত্য, তেখেতলোকৰ যি আনন্দ, তেখেতলোকৰ যি উল্লাস, মই ইয়াৰ পৰিৱেশ মোৰ আশ্ৰিকৰক দেখুৱাই আছোঁ। মই সমগ্ৰ ইয়াৰ পৰিৱেশটো ইয়াক মই দেখুৱাই আছোঁ। এনিভাৰ 24 সকলো দৰ্শকে আচলতে মই কনক দাসে দেখুৱাই আছোঁ যে আচলতে ৰাজ্যখনৰ চৌপাশে এতিয়া আনন্দ উল্লাহ বহিছে। বাপুতিখান সন্মুখত তাৰ লগে লগে কিন্তু সমান্তৰ ৰৈ থকা নাই লোকসভা নিৰ্বাচন। তাৰ মাজতো যে আমি আচলতে আনন্দৰে আমাৰ যি বিহু, আমাৰ যি প্ৰস্তুতি, এয়াও কিন্তু পিছ পৰি থকা নাই। ইয়াৰ যি সচেতন ব্যক্তি, ইয়াৰ যি ৰাইজ আচলতে উলহ মালহেৰে ইয়াত আহি ভৰি পৰিছে আৰু ইয়াৰ যি কৰ্মশালা ইয়াৰ লগত জড়িত আছে। মই এটা কথা ক'ব লাগিব, মই দেখুৱাই আছোঁ পোনপটীয়াকৈ ইয়াত আচলতে অভিভাৱকসকল আহি উপস্থিত হৈছে আৰু ইয়াৰ যি বিহুৰ লগত সংগতি ৰাখি মই একেলগে সমান্তৰালভাৱে আচলতে ঢুলীয়া ফালে যাবলৈ চেষ্টা কৰিম। ঢুলীয়াই যদি মই সমগ্ৰ হয় তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে যি ঢোলৰ ৰগৰ আচলতে ঢোলৰ যি নাচনি, ঢোলৰ যাদু বুলি কৈছে, আপুনি ঢোল চাপৰ বজাই দিয়ে নিশ্চিতভাৱে এনিভাৰ 24 চাই থকাৰ বাবে তেখেতলোকক মই দেখুৱাইছোঁ। ঢুলীয়াক মই ঢোল বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া আনন্দ উল্লাস আৰু ঢোলৰ যি গুম গুমনি, আচলতে ঢোলৰ যি লহৰ, এই লহৰ চাপত আচলতে নাচনি যি আচলতে যোজনা বুলি কয়, বিহুৰ যি যোজনা, সেই যোজনা মই এনিভাৰ 24 দৰ্শকক মই চাই থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে সলালে ঐ পাত, আজি বিহুতলি ঢোল পেঁপা বাজিছে। তেখেতলোকক খুব সুন্দৰভাৱে যি বিহু নৃত্যৰ আবেদন প্ৰস্তুত কৰিছে। মই তেখেতলোকৰ যি যোজনা আচলতে বিহুৰ প্ৰস্তুতি, তেখেতলোকৰ মই যোজনা মই দেখিবৰ কাৰণে হয়, নিশ্চিতভাৱে মই ইয়াৰ পৰিৱেশ কৈ আছোঁ। আচলতে আনন্দীয় পৰিৱেশ বুলি ক'ব লাগিব। যি মইনামাইনীসকলে খুব সুন্দৰভাৱে ইয়াত আচলতে
বোলা বিহু আৰু কি ক'ব আপোনালোকে আমি এনে দিবলৈ আমি বহাগ বিহু গতিকে জনাইছোঁ আমাৰ এই বিলাধাৰী শিঙৰাজানবাসীয়ে ঘৰত ৰৈ থাকিব পৰা নাই কাৰণ আমাৰ আগন্তুক ৰঙালী বিহুৰ আমি আদৰিবৰ কাৰণে সকলো যুৱক যুৱতী আগবাঢ়ি আহিছোঁ আৰু নতুন বছৰৰ লগ জানিছোঁ এই টিভিৰ জৰিয়তে আমি কাৰণ অসমীয়া জাতিটো আমি বিহুৰ কাৰণে আগ্ৰহী আমি সদায় বিহু ভাল পাওঁ আমাৰ বহাগ বিহু আমি সকলোৱে ৰঙে উল্লাসেৰে আগবঢ়াই নিবলৈ আদৰণি জনাইছোঁ কাৰণ আগন্তুক আমাৰ ইলেকশ্যন লোকসভা আগবাঢ়ি আহিছে তথাপিতো আমি ঘৰৰ কাম বন এৰি থৈ আমি ঘিলাধাৰী শিঙৰাজান যুৱক যুৱতীসকলে আমি বহাগ বিহু উল্লাস উদযাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু এতিয়া আমাৰ যুৱক যুৱতীসকলে কৰ্মশালা আয়োজন কৰিছে আৰু 3 তাৰিখৰ পৰা আমি 12 তাৰিখলৈ এই কৰ্মশালা আয়োজন কৰিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ আমাক এই যুৱক যুৱতীয়ে সহায় কৰিছে কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি আগলৈ বিহুক আমি সদায় আদৰিব লাগিব আৰু আমি বিহুক আমি স্বাগতম জনাওঁ আমি সকলোৱে আদৰিবৰ কাৰণে আপোনালোককো ওলাই আহক আৰু আমি অসমীয়া জাতি আমি বহাগ বিহু কাতি বিহু মাঘৰ বিহু সকলোকে আদৰোঁ কিন্তু বহাগ বিহুত আমি খুব ৰঙালী উৎসৱ পালন কৰোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব যে বিহু যিহেতু সমাগত তাৰ লগে লগে পিছ পৰি থকা নাই লোকসভা নিৰ্বাচন তাৰ মাজত অভিভাৱকসকলে আচলতে আনন্দ উল্লাহেৰে এই স্থানতে তেওঁলোকৰ যুৱক যুৱতীসকলক ওলাই আনিছে আৰু বিহুৰ নৃত্য আৰু ভংগীৰে তেখেতলোকৰ যাতে ভৱিষ্যতলৈকে অসমীয়াৰ যি নাচ গান আচলতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু স্থানীয় যুৱকসকলে সহযোগ কৰিছে বিনামূলীয়াকৈ সহযোগ কৰিছে 3 দিনীয়াকৈ কাৰ্যসূচী ৰাখিছে ইয়াৰ পৰা মই কনক দাস এনিভাৰ 24 মোৰ সহযোগী আছিকুৰৰ ৰিপৰ্ট